এই ৰঞ্জন তোৰ এই ডেকডাল কেতিয়াবা মই একেমানে ভাঙিম চাই থাক। ৰঞ্জনে কথাটো অনুমান কৰিছিল যদিও ৰাধাৰ খং উঠাবলৈকে সুধিলে, কিয় কি কৰিলে ন ডেকটোৱে? কি কৰিলে মানে এইডালে মাজে মাজে চৰচৰণি খোৱা মানুহৰ নিচিনা খেক খেক কৰে কেলে? নমস্কাৰ, মই মমতা। আজি কৌশিক নন্দন বৰুৱাৰ ৰাধা উপন্যাসখন পঢ়িব লৈছোঁ। ৰঞ্জনহঁতৰ লগতে সৰু ছোৱালী কেইজনীও হাঁহি উঠিল জোৰেৰে। এই তহঁতক ইয়াত দাঁত চেলাবলৈ মাতিছিলোঁ নেকি? একে থাপৰে চকু দাঁত একেলগে ওলাই আহিব। নাচিবলৈ দিলে সিহঁতৰ কঁকালটো নাভাঙে। এতিয়া হাঁহি শুন। ৰাধাৰ ধমকিত আটাইকেইজনী তাপ মাৰিলে। ৰাধাৰ খং গোটেই গোবিন্দপুৰতে বিখ্যাত। এবাৰ যদি কিবা কথাত তাই খং উঠিলে গোটেই গাঁওখনকে যেন মূৰত টুপি ল'ব তাই। আনটো বাদেই, যাৰ ভয়ত গোটেই গোবিন্দপুৰ কঁপি থাকে সেই ধৰ্মনাৰায়ণৰো তেতিয়া ঘপকে কিবা এটা কোৱাৰ সাহস নহয়। ৰাধাৰ গৰ্জনটোৰ পাছত কি কোৱা হ'ব কোনেও একো ভাবি পোৱা নাছিল। তেনেতে চুপহীয়ে লাহেকৈ তাইৰ ওচৰ পালেগৈ। তাইৰ বাহুত হাত ফুৰাই ক'লে, ৰচোন ৰাধা, এনেকৈ গালি পাৰি থাকিলে সিহঁতে বেছিহে নোৱাৰা হ'ব। আজি 3 দিন হৈছেহে, পাৰিব সিহঁতে। আৰু তই শিকালে কোনোবাই নোৱাৰিবনে? চুপহীৰ কথাত ৰাধা কিছু শান্ত হ'ল। তাই যে চুপহীক একো বেয়াকৈ নকয় সেয়া চুপহীয়ে জানে। কিয় নকয় সেয়াও এক ৰহস্য। সেই ৰহস্য পিছে ৰঞ্জনহঁত কোনেও নাজানে, একমাত্ৰ ৰাধা, চুপহী আৰু তেওঁৰ বাহিৰে। তহঁত আজি যা গৈ, কাইলৈ হ'ব প্ৰেক্টিচ। ৰাধাৰ কথাত সৰু ছোৱালী কেইজনী ওলাই গ'ল। তাৰ পাছতেই বাকীকেইটা গোল হৈ পকাত বহিল। পৰিৱেশটো আগতকৈ কিছু গম্ভীৰ হ'ল। এটা গুৰুত্বপূৰ্ণ বিষয় যে আলোচনা হ'বলৈ গৈ আছে সেই কথা সকলোৱে অনুমান কৰিলে। প্ৰথমে সপোনে আৰম্ভ কৰিলে, কথাটো এতিয়াই কাকো জনাব নালাগে। মই মাত্ৰ হেমেন খুৰাৰ দোকানত কোনেহে জনাইছোহি তহঁতক। কিন্তু যদি কথাটো সঁচা হয় মই কিন্তু এটাকো সোধাই নেৰো। ৰাজনীতিৰ বাহিৰে বেলেগ কিবা চিনি নাপায় নেকি কুকুৰহঁতে? ৰাধাই দাঁতকেইটা কৰচিকৈ উঠিল। তগৰে লগে লগে তাইৰ হাতখন ধৰি ক'লে, মনে মনে থাকচোন ৰাধা, কোনোবাই শুনিব। হেমেন খুৰাই কেতিয়াবা এনেও কয় কিছুমান কথা। অৱশ্যে তগৰৰ কথাটো একেবাৰে মিছাও নহয়। এই হেমেন খুৰাৰ দোকান বুলি সিহঁতে যিখন দোকানৰ কথা কৈছে সেইখন হ'ল গোবিন্দপুৰৰ একদম ঘাটি। মানে তুমি হেমেনৰ দোকানলৈ কিবা এটা আনিবলৈ গ'লেই কাৰ ঘৰত কি হৈছে, কাৰ ঘৰলৈ কোন আহিছে, কাৰ পাকঘৰত কি ৰান্ধিছে, কাৰ জীয়েকে কাৰ পুতেকৰ লগত ৰাতি একেলগে বহি ভাওনা চাইছে চব খবৰ পাই যাবা। গোটেইবোৰ হেমেনৰ নখদৰ্পণত। ডেকা বুঢ়া, বোৱাৰী জীয়ৰী যিয়েই দোকানলৈ নাযাওক কিয় হেমেনে বিনামূলীয়া বাতৰি দি পঠায়। হেমেনৰ আকৌ কেইগৰাকীমান বাতৰি প্ৰচাৰকো আছে, সেয়া সময়ে সময়ে কৈ যাম বাৰু। পিছে সেই হেমেনৰ দোকানতে সপোন কথা এষাৰ শুনি আহিছে। 7 জানুৱাৰী মানে শিল্পী দিৱসৰ দিনা হেনো সিহঁতৰ সংঘটোত কিবা দলৰ মিটিং হোৱাৰ আপত্তি নাই, কিন্তু শিল্পী দিৱসৰ দিনা কিয়? অসমৰ বৰেণ্য ব্যক্তি সকলকো এতিয়া ৰাজনীতিয়ে আৱৰিব নেকি? সেইবাবে ৰাধাহঁত খং উঠিছে। তগৰে ঠিকেই কৈছে, এটা কাম কৰোঁ, আমি এবাৰ অৰুণ ছাৰৰ ওচৰৰ পৰা আহোঁ ব'ল। ছাৰ চাগে ঘৰতে আছে, তেখেতে গম পাব। ৰঞ্জনৰ কথাটো সকলোৱে মানি ল'লে। লগে লগে তাৰ পৰা আটাইকেইটা অৰুণ ছাৰৰ ওচৰলৈ ওলাল। অৰুণ ছাৰ মানে অৰুণজ্যোতি বৰা, গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। সেইখনৰ পৰাই ৰাধাহঁত সকলোৱে শিক্ষাৰ আৰম্ভণি কৰিছিল। গাঁৱৰ ল'ৰা ছোৱালী সকলোৱে মাক দেউতাকৰ কথা নুশুনিলেও অৰুণ ছাৰৰ কথা আখৰে আখৰে শুনে। সংঘৰ কমিটিৰ সভাপতি হোৱাৰ বাবে তাত কেতিয়া কি হ'ব অৰুণ ছাৰে সকলো জানে। সেয়ে সিহঁত ছাৰৰ ওচৰ পালেগৈ।
গাঁৱৰ চাৰিআলিটোৰ মূৰতে স্কুলখন। সেইখিনিৰ পৰাই গাঁওখন আৰম্ভ হৈছে। মূল চহৰৰ পৰা বাট এটা ফাটি আহি আহি বহুখিনি ঠাই পাৰ হৈ ইয়াত লগ হৈছেহি। চাৰিআলিটোৰ এজোপা প্ৰকাণ্ড কৃষ্ণচূড়া আছে। যেতিয়া ফুলজোপা ফুলে গোবিন্দপুৰৰ ৰঙা তোৰণৰ দৰেই লাগে। LP স্কুলত পঢ়ি থাকোঁতে পানী খোৱা চুটিৰ পৰত ৰাধাই কিমান যে ফুল বুটলিছিল। মাককো তাই কৈছিল ঘৰত এজোপা কৃষ্ণচূড়া লগোৱাৰ কথা। পিছে আইতাক মনোহৰাই আকৌ কয় কৃষ্ণচূড়া গছ হেনো ঘৰত লগাব নাপায়, কিবা বোলে গোসাই থকা গছ। সেইবাবে ৰাধাৰ স্কুলৰ এই কৃষ্ণচূড়াজোপালৈ বৰ মৰম। স্কুলখনৰ কাষৰ সৰু গলিটোৰে গ'লে একে মুখৰ ঘৰখন অৰুণ ছাৰৰ। পদূলিতে ৰঙা জবা এজোপা ভকভকাই ফুলি আছে। নঙলাডাল খুলি সিহঁত সোমাই গ'ল। ছাৰ পিছে চোতালতে মূৰা এটাত বহি বিচনী এখন সাজি আছিল। ছাৰৰ এইটোৱে ভাল লাগে, কেতিয়াও এনেই নাথাকে। সিহঁত যোৱা দেখি কাম সামৰি তেওঁ ক'লে, আৰু আজি দেখোন গোটেই সৈন্য সমান্তলৈ ওলালহি ৰাধাৰাণী, কিবা সকাম? ইহঁত গোটেইকেইটা ৰাধাৰ লগতে ঘূৰি ফুৰে আৰু গাঁওখনত নানা কাম কৰি ফুৰে। কেতিয়াবা কাৰোবাৰ আম বগৰীও তহিলং কৰেগৈ বাবে গোটেইকেইটাক একেলগে দেখিলে মানুহ অলপ সাৱধান হয়। ৰাধাই ক'লে, আপোনাক কথা এটাহে সুধিবলৈ আহিছিলোঁ ছাৰ। শুনিছোঁ সংঘত হেনো শিল্পী দিৱসৰ দিনা কিবা পাৰ্টিৰ মিটিং হ'ব, হয় নেকি?